हेलो स्टूडेंट इतिमध्ये तुम्हालोके निश्चय अपडेट पाइसा जे शिक्षामंत्री अलरेडी घोषणा करिले जे मेट्रिक 2026 फलाफल काइলৈ घोषणा करिब अर्थात 10 एप्रिলত पुआ 9টা বজাত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব তো এতিয়া বহুতো ষ্টুডেন্টে মোক কল কৰি আছিলা বা তোমালোকে হোৱাটছআপতো সুধি আছিলা যে তোমালোকে কাইলৈ ৰিজাল্ট কেনেকৈ চেক কৰিবা তো ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক লাইভ দেখুৱাব গৈ আছো তোমালোকে মই ইয়াতে যেনেকা স্টেপ দেখুৱাই দিম সেই স্টেপ মতে ধুনিয়াকৈ তোমালোকে যদি কৰা ইজিলি তোমালোকে ৰিজাল্ট পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল ৰিজাল্ট চেকিংৰ কাৰণে তোমালোকে প্ৰথমতে প্লে ষ্টৰৰ পৰা যোনটো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ অফিচিয়েল এপছ আছে সেই এপছটো তোমালোকে ডাউনলোড কৰিবা তো এপছটো ডাউনলোড কৰাৰ পাছত এপছত যদি তোমালোকে ক্লিক কৰা তোকে এপছত দেখা পাবা যে কাৰেন্ট ইয়াৰ ৰিজাল্ট আকৌ প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট তো তোমালোকে যেহেতু কাইলৈ তোমালোকৰ ৰিজাল্ট দিব তো কাৰেন্ট ইয়াৰ ৰিজাল্ট তোমালোকে যেতিয়া ক্লিক কৰিবা কাৰেন্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰাৰ লগে লগে ইয়াতে বৰ্তমান দেখুৱাই আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড HSLC ৰিজাল্ট 2026 আসাম HSLC ৰিজাল্ট 2026 টু বি এনাউন্স সুন তো এতিয়ালৈকে যেহেতু ৰিজাল্ট দিয়া নাই গতিকে ইয়াত এনেকা দেখাই আছে কিন্তু কাইলৈ যেতিয়া তোমালোকৰ ৰিজাল্ট দিব তেতিয়া ইয়াতে ক্লিক কৰাৰ লগে লগে মই তোমালোকক প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টৰ চেকিংৰ তাতে ক্লিক কৰি দেখুৱাই দি আছো তো কাইলৈ তোমালোকে কাৰেন্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিবা কিন্তু মই এতিয়া প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টস ক্লিক কৰি তোমালোকক লাইভ দেখুৱাই আছো তো প্ৰিভিয়াছ ইয়াৰত মই যেতিয়া ক্লিক কৰিছো ইয়াতে আছে ক্লিক হিয়াৰ ফৰ HSLC 2025 তো মই ইয়াতে কৰিছো তো কাইলৈ তোমালোকে যেতিয়া কাৰেন্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকা ইন্টাৰফেস আহিব তো ইয়াতে তোমালোকৰ এন্টাৰ ৰুল তো তোমালোকৰ ৰুলটো বহুৱাব লাগিব এন্টাৰ নং তোমালোকৰ নংটো বহুৱাব লাগিব আকৌ এন্টাৰ ক্যাপচাৰ তো তোমালোকে যোনটো ইয়াতে ক্যাপচাৰ থাকিব হেতু ধুনিয়াকে ইয়াতে বহি তোমালোকে বহুৱাই গেট ৰিজাল্টত মাৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত ৰিজাল্ট আহি যাব তো ছাত্ৰ-ছাত্ৰীসকল এটোৱে আছিল তোমালোকৰ ইজি প্ৰসেস ৰিজাল্ট চেকিংৰ বাকি তোমালোকৰ আৰু বহুতো ওয়েবসাইট আছে হেবোৰ ওয়েবসাইটৰ ৰিলেটেড ভিডিওস অলৰেডি আমাৰ চেনেলত দিয়া আছে আৰু এই ভিডিওৰ ডেসক্ৰিপচনতো হে ভিডিওৰ লিংক দিছো তোমালোকে হেতু চাই লবা যদি ওয়েবসাইটৰ যোগেদি চাব বিচৰা তো ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকৰ ৰিজাল্ট ভালে হ'ব গতিকে তোমালোকে টেনচন নলবা আৰু তোমালোকৰ ৰিজাল্ট কি হৈছে তোমালোকে কমেন্টছত জনাবা